हेलो एभ्रिवान की खबर मैं रीतिका शइकिया आपनालोকক পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালো মই ইউটিউবত শৰ্ট ভিডিও দি থাকো কিন্তু আজিলৈকে ব্লগ বনাই পোৱা নাই এটো মোৰ ফাৰ্স্ট ব্লগ হয় আৰু মই আজি ডিনাৰত কি বনাব লাইছো তাকে লৈ এটা মিনি ব্লগ বনাব লৈছো আৰু যদি মোৰ ব্লগটো ভাল লাগে চাই তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব তেজপাত শুকান জলকীয়া আৰু ইলাচি আৰু গাই ঘি কটা পিয়াজ আলু বিলাহী আৰু আদা নহৰু ইতিমধ্যে পোলাও বনোৱা ষ্টাৰ্ট কৰি দিছে বায়ে চাকচোন কি ধুনীয়াকৈ বনাবলৈ আৰম্ভ কৰিছে বহুতৰ খাচী মাংস বুলি ক'লে মনটো ভাল লাগি যায় নহয়নে বাৰু যেহেতু আমাৰ ঘৰৰ সদস্য মাত্ৰ 5 জনহে তাৰে মাজত এজনে নাখায় বাবে মাংসটো বেছি আনিব দিয়া নাই কালি যেহেতু মহালয়া যেহেতু দেউতাই খাচী মাংস নাখায় আৰু মানুহজনৰ আজিটো খানা আছে সেইকাৰণে আমাৰ ঘৰত এতিয়া বৰ্তমান 4 জন মানুহ আছে 4 জন মানুহৰ কাৰণে আধা কেজি মাংস আমাৰ ধুনীয়াকৈ আতি যাব এয়া চাওক আমাৰ পোলাও বনাই ৰেডি হৈ গ'ল এয়া চাওক মই খাবলৈ লৈছোঁ আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল অতি সোনকালে আকৌ লগ পাম আপোনালোকক বাই গুড নাইট